নমস্কাৰ ষ্টুডিঅ'ত মই পবিত্ৰ মেছ এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছোঁ মাত্ৰ 15,000 টকা দিলে আপুনি হৈ পৰিব ভাৰতীয় বাংলাদেশী ভাৰতীয় হবৰ বাবে মাত্ৰ 15,000 টকা দিলেই হৈ গ'ল কেমেৰাৰ সন্মুখত বিস্ফোৰক স্বীকাৰোক্তি বৰ্তমান সময়ত প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে ভাৰতীয় হবৰ বাবে আপুনি মাত্ৰ 15,000 টকা খৰচ কৰিব লাগে 15,000 টকা দিলেই বাংলাদেশৰ পৰা ভাৰতলৈ আহিলে আপোনালোকে হৈ যাব ভাৰতীয় কেমেৰাৰ সন্মুখত সীমান্ত বাংলাদেশৰ বিস্ফোৰক স্বীকাৰোক্তি এৰাতিৰ ভিতৰতে দালালক টকা দি ভাৰতীয় হোৱাৰ কথা সম্পূৰ্ণ বিৱৰি কৈছে আমি সমগ্ৰ বাতৰি এই মুহূৰ্তত জনাব বিচাৰিছোঁ 15,000 টকা দিলে বাংলাদেশৰ পৰা ভাৰতলৈ আহিল কেমেৰাৰ সন্মুখত সীমান্তত বাংলাদেশৰ বিস্ফোৰক স্বীকাৰোক্তি এৰাতিৰ ভিতৰতে দালালক টকা দি ভাৰতীয় হোৱা বাংলাদেশিক বিতৰণৰ নিৰ্দেশ শুভেন্দু চৰকাৰৰ মমতা দিদিৰ শাসন ওপৰাই বংগত বাংলাদেশৰ বিৰুদ্ধে ইতিমধ্যে একশ্যন আৰম্ভ কৰিছে জনাই গৈছে মুহূৰ্তত এই খবৰ বংগত বাংলাদেশী সেনা অভিযানত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য হাকিমপুৰত বাংলাদেশলৈ উভতিবলৈ বাধ্য হোৱা বাংলাদেশীৰ বিস্ফোৰক স্বীকাৰোক্তি দেখিবলৈ পোৱা গৈছে ক অবৈধ বাংলাদেশী ভিৰ বংগ সীমান্তত নাজল নাথল কান্দোনত ভাঙি পৰিছে বাংলাদেশী অবৈধ প্ৰমাণিত হৈ বাংলাদেশৰ পৰা অহা অকপট স্বীকাৰোক্তি কৰিছে এইসকলে বাংলাদেশলৈ উভতিবৰ বাবে বিএছএফক কাকুতি মিনতি বাংলাদেশীৰ এই মুহূৰ্তত এই খবৰ জনাই গৈছো কাকুতি মিনতি কৰিছে শুভেন্দু চৰকাৰ অহাৰ লগে লগে বংগত বিপদ বাঢ়িছে বাংলাদেশীৰ জনাই গৈছো প্ৰতিখন জিলাত ডিটেনশ্যন কেম্প নিৰ্মাণ কৰি দিছিল নিৰ্দেশ আৰু ইতিমধ্যে কৈছে শুভেন্দু চৰকাৰ আমাৰ জোৱাই নহয় বাংলাদেশী আমি খুৱাই বৈ ৰাখিব নোৱাৰো আৰু ৰাইজৰ টেক্সৰ পইচাৰে আমাৰ পইচাৰে তেখেতলোকক খুৱাই বৈ আমি ৰাখিব নোৱাৰো জেলত পঠিওৱাৰ কোনো কামেই নাই যদি চিনাক্ত হৈছে বাংলাদেশী পঠিয়াই দিয়ক বাংলাদেশলৈ 15,000 সীমান্ত পাৰ হৈ ভাৰতীয় হৈ পৰে বাংলাদেশী অকপট স্বীকাৰোক্তি কোন দালালে লৈছিল এইবোৰ ঠিকা কোনে দিছিল এইদৰে ভাৰতীয় নাগৰিকত্ব বংগত কাটাতাৰ পাৰ হৈ অহা বাংলাদেশী এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে হাকিমপুৰত বাংলাদেশলৈ উভতিবলৈ বাধ্য হোৱা বাংলাদেশীৰ স্বীকাৰোক্তি মাত্ৰ 15,000 টকা দিয়ে হৈছিল ভাৰতীয় জনাইছে মুহূৰ্তত এই খবৰ